নমস্কাৰ। আজি আপোনালোকলৈ মই এটা ন'টিচ লৈ আহিছোঁ, এটা পাব্লিক ন'টিচ, যিটো আহিছে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ পৰা, গভৰ্ণমেণ্ট অফ আছাম। গতিকে অসম চৰকাৰৰ এটা ন'টিচ আহিছে। গতিকে এই ন'টিচটো চাওঁ আহকচোন কিহৰ ওপৰত আহিছে। গতিকে এই যিটো ন'টিচ আহিছে সেইটো হৈছে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আহিছে। গতিকে যিসকল ষ্টুডেণ্টে এইবাৰ HS এক্সামিনেশ্যন ফাইনেল এক্সামিনেশ্যন পাছ কৰিছে, অৰ্থাৎ 2026 বৰ্ষৰ যিসকলে হাই ছেকেণ্ডেৰী পৰীক্ষাটো পাছ কৰিছে, তেওঁলোকে এই যিটো ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড তাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে এটা ন'টিচ অসম চৰকাৰৰ পৰা আহিছে। গতিকে যিসকল ষ্টুডেণ্টে HS এক্সামত ফাইনেল এক্সামিনেশ্যনত ল'ৰাই হওক বা ছোৱালীয়ে হওক, তেওঁলোকে যদি 80% বা তাতকৈ এবভ মাৰ্কছ পাৰ্চেণ্টেজ পাইছে, তেওঁলোকে এই যিটো ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড তাৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে যিটো এইটো এপ্লিকেশ্যনৰ লিংকটো দিয়া আছে, এইটো আপোনালোকৰ এইটো যিটো লিংক আছে তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিটো এইটো এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেট, গতিকে এই এপ্লিকেশ্যনৰ যিটো ষ্টাৰ্টিং ডেট সেইটো 29 তাৰিখৰ পৰা, অৰ্থাৎ এই জুলাই মাহৰ 29 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে আৰু এইটো আগষ্ট মাহৰ 21 তাৰিখলৈকে এইটো এপ্লাই প্ৰচেছটো আপোনালোকে কৰিব পাৰিব। আৰু যিটো পাব্লিকেশ্যন অফ প্ৰভিজনেল মেৰিট লিষ্ট অফ এলিজিবল এপ্লিকেণ্ট, গতিকে 25 আগষ্টত যিটো এলিজিবল যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ যিটো প্ৰভিজনেল লিষ্টখন আছে সেইখন ওলাব। আৰু এই 25 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত কাৰোবাৰ যদি কিবা অবজেকশ্যন থাকে তাৰ কাৰণে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু যিটো পাব্লিকেশ্যন অফ ফাইনেল লিষ্ট, গতিকে এইটো 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত কাৰোবাৰ যদি কিবা অবজেকশ্যন থাকে তেওঁলোকে ইয়াত জনাব পাৰিব। আৰু তাৰপিছত 10/9/2026 যিসকলে সম্পূৰ্ণকৈ এলিজিবল হয় এই স্কিমটোৰ কাৰণে, তেওঁলোকৰ যিখন প্ৰভিজনেল মেৰিট লিষ্ট সেইখন ইয়াত 10/9/2026 পাব্লিছ হ'ব। গতিকে ইয়াৰ এপ্লাই প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে আৰু অহা মাহৰ 21 তাৰিখলৈকে ইয়াৰ ডেটটো থাকিব। গতিকে যিসকলে এই হাই ছেকেণ্ডেৰী এক্সামত এইবাৰ 80% বা তাতকৈ বেছি নম্বৰ পাৰ্চেণ্টেজ লাভ কৰিছে, তেওঁলোকে সোনকালে এই স্কিমটোৰ কাৰণে এপ্লাই কৰি দিব লাগে। আৰম্ভণিতে এপ্লাই কৰি দিব লাগে, কাৰণ পাছলৈ থাকিলে মানে কি হয়, চৰকাৰী ৱেবছাইটবোৰ বহুত প্ৰব্লেম দিয়ে, ছাৰ্ভাৰ ডাউন হৈ থাকে। গতিকে আৰম্ভণিতে এপ্লাই কৰি দিয়াটো ভাল। গতিকে যিসকলে এলিজিবল হয় তেওঁলোকে ইয়াত আপোনালোকৰ যিটো এইটো অফিচিয়েল যিটো লিংক দিয়া আছে এই লিংকটোত গৈ পিনে আপোনালোকে এই প্ৰচেছটোৰ কাৰণে এপ্লাই কৰি দিব। আৰু যিসকল এলিজিবল হয় তেওঁলোকে নিশ্চয় এই যিটো স্কিম যিটো স্কুটি দিয়ে, গতিকে স্কুটি লাভ কৰিব পাৰে।